ফিল্মৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোবাৰ স্বাগতম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি ভিডিঅ'ৰ মাধ্যমে আমি শিকিম আজি কি ধৰণে আমি ট্ৰেড ল'ব লাগিছিলে আমাৰ ইণ্ডিয়ান মাৰ্কেটখনত ক'ত আমাৰ ট্ৰেড পজিশ্যন আমি মিলাব পাৰোঁ। আজি আমাৰ এনালাইচিছ থাকিব বেছড অন ফাৰ্ষ্ট 5 মিনিট কেণ্ডেল লজিক প্লাছ ফিবোনাচি প্লাছ চাৰ্ট পেটাৰ্ণ বলো। এতিয়া আমি আমাৰ স্ক্ৰীনলৈ যাওঁ। এতিয়া আপোনালোকে আমাৰ স্ক্ৰীনত দেখিব পাৰে যে এইখন আমাৰ হৈ গ'ল আমাৰ নিফটি চাৰ্ট। ইয়াত মই প্ৰথমে মই কি কৰিলোঁ, মোৰ আমাৰ যোনখন আজি ফাৰ্ষ্ট 5 মিনিটৰ যোনটো কেণ্ডেল আছিলে সেই কেণ্ডেলটোত মই প্ৰথমতে ইয়াক দুভাগত ভাগ কৰি দিলোঁ। ক্লিয়াৰ, এইটোক মই দুভাগত ভাগ কৰিলোঁ। দুভাগত ভাগ কৰাৰ পিছত আমাৰ এটা 50% যোনটো লেভেল পালোঁ সেইটো আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট লেভেল হয়। ক্লিয়াৰ, সেই ইম্পৰ্টেণ্ট লেভেলটোক মই ইয়াত মাৰ্ক কৰিলোঁ য়েল্ল' এটা ৰেক্টেংগল বা য়েল্ল' জোন এটাৰে মই মাৰ্ক কৰি দিলোঁ। তাৰপিছত মাৰ্কেটে কি ডাঙৰ মমেণ্টাম এটা দেখুৱালে, চেল অফৰ মমেণ্টাম দেখুৱালে, আকৌ মাৰ্কেটৰ ৰিট্ৰেচমেণ্ট লৈ কোনটো জেগাৰ পৰা পৰিবলৈ ষ্টাৰ্ট কৰিছে বা কোনটো জেগাৰ পৰা ৰিজেকশ্যন ল'বলৈ ষ্টাৰ্ট কৰিছে। ৰিজেকশ্যন ল'বলৈ ষ্টাৰ্ট কৰিছে ফাৰ্ষ্ট 5 মিনিট কেণ্ডেলৰ 50% বা মিনছ দ্য মাৰ্কেট ইজ শ্ব'য়িং দ্য বিহেভিয়াৰ অফ হেভি চেল অফ। ক্লিয়াৰ, হেভি চেল অফৰ কাৰণে মাৰ্কেটে প্ৰিপেয়াৰ কৰিছে। সেইটো কাৰণে মাৰ্কেটে এটা লিকুইডিটি জেনেৰেট কৰিছে। হাউ মাৰ্কেট ইজ ক্ৰিয়েটিং দিছ লিকুইডিটি? মাৰ্কেট ইজ ক্ৰিয়েটিং লিকুইডিটি বাই মেকিং আ চাৰ্ট পেটাৰ্ণ। কোনটো চাৰ্ট পেটাৰ্ণ বনিলে ছাৰ? ইয়াত য়েছ দেখো, ইয়াত এটা চাৰ্ট পেটাৰ্ণ যোনটো বনিছে ডাবল টপ বুলি কয় বা ইয়াক এম পেটাৰ্ণ বুলি কয়। যাহাই এইটো এম পেটাৰ্ণ ব্ৰেকআউট হৈছে, কিমান বঢ়িয়া লজিক। ফাৰ্ষ্ট 5 মিনিট কেণ্ডেল থিয়ৰী লজিক, ফিবোনাচি লজিক ফৰ দ্য টাৰ্গেট। এইটো ফিবোনাচি আমি এই ৰঙা উইকডালৰ পৰা এই ৰঙা উইকডাললৈকে আমি ব্যৱহাৰ কৰিছোঁ অনলি এইটো কণ্ডিশ্যনত যে আমি টাৰ্গেট লেভেলছখিনি যাতে আমি বিচাৰিব পাৰোঁ, এক্সটেণ্ডেড টাৰ্গেট লেভেলছ। ক্লিয়াৰ, অ'কে। চ' আমি টাউন তললৈকে কিমান টাৰ্গেট হ'ব সেইটো উলিয়াবলৈ কৰিছোঁ। সেইটোৰ ওপৰত মই নেক্সট 2 মিনিটত মই কথা পাতি আছোঁ। এতিয়া চাওক যে ইয়াত যোনটো এম পেটাৰ্ণ যোনটো ক্ৰিয়েট কৰিলে, এই এম পেটাৰ্ণ যাহাই ডাউন চাইডে ব্ৰেকআউট হ'ল, ডাউন চাইডে ব্ৰেকআউট হ'ল, আমি ইয়াত ট্ৰেড প্লেন আপ কৰিলোঁ। এণ্ড লুক এট দিছ, ইয়াত দিছ ইজ ভেৰি গুড প্ৰাইজ একশ্যন কেণ্ডেল। ঠিক আছে, ফুল বডি কেণ্ডেল ক্লজিং বিল', ইয়াত তলত ক্ল'জ কৰিছে, বহুত বঢ়িয়া ক্লজিং দিছে। কিয়? বিকজ ইয়াত আপুনি যদি চাই ইয়াত ডাউন চাইডে উইক নাই, ডাউন চাইডে উইক নাই মানে ডাউন চাইডে বাইং নাহিলে, লাষ্ট সময়ছোৱাত বাইং নাহিলে, চেলিং প্ৰেছাৰ ৱাজ টু হেভি। ক্লিয়াৰ, চলো ইয়াত আমি এটা ট্ৰেড প্লেন আপ কৰিলোঁ। ইয়াৰ ওপৰত ষ্টপ লছ এৰাউণ্ড 25 পইণ্টৰ ষ্টপ লছ একৰ্ডিং টু স্পট চাৰ্ট আৰু ডাউন চাইডৰ কাৰণে আমাৰ এই লেভেলটোলৈকে 1.6 ফিবোনাচি লেভেলটোলৈকে আমাৰ টাৰ্গেট। এতিয়া এইটোৱে হ'ব বুলি মই কেনেকৈ গম পালোঁ? মানে বহুতে সুধিব পাৰে যে এইটো হ'ব বুলি আপুনি কেনেকৈ গম পায়? আপুনি চাৰ্ট মাৰ্কেটখন হৈ গ'ল কাৰণে ক'ব পাৰিছে? নো, ইটছ নট ডেট। এই লজিকটো মই আগতেও এক্সপ্লেইন কৰিছোঁ, এতিয়াও মই আপোনালোকক কওঁ যে এই লেভেলটোৰ ওচৰলৈ আহি মাৰ্কেটে যাহাই যদি ৰিজেকশ্যন দি ওপৰত ক্ল'জ দিয়ে তেতিয়াহ'লে আমি তাত এক্সিট কৰি দিম। যদি এই লেভেলটোক ব্ৰেক কৰি দিয়ে তেতিয়া আমি 2.6 তলৰ লেভেলটোলৈকে আমি টাৰ্গেট ল'ব পাৰোঁ। ক্লিয়াৰ, ডিড ইউ গেট ইট? চলো ইয়াত চাওক কেনেকৈ কৰিলে, 1.6 লেভেলটোক ব্ৰেক কৰিব চেষ্টা কৰি ছাষ্টেইন কৰিব নোৱাৰি ওপৰত ৰিজেকশ্যন লৈ ক্ল'জ দিলে উই হেভ এক্সিটেড দ্য ট্ৰেড। ক্লিয়াৰ, এণ্ড ইমান ধুনীয়া ট্ৰেড ৰাতিপুৱাৰ পৰাৰ পিছত যদি আপোনালোকে পিছবেলাও ট্ৰেড কৰে অবভিয়াছলি উইল গো ইন লছ। ক্লিয়াৰ, কোৱালিটি ট্ৰেড ইজ ইম্পৰ্টেণ্ট, কোৱান্টিটি ইজ নট ইম্পৰ্টেণ্ট। কিমান কেইটা ট্ৰেড লয় আৰু এভৰিডে যে ট্ৰেড কৰিব লাগিব তাৰ কোনো মানে নাই। এণ্ড দিছ ৱাজ দ্য ভেৰি ফাইনেষ্ট ট্ৰেড আ ট্ৰেডাৰ কেন টেক। এইটো ট্ৰেড কোনে কোনে লৈছিলে আপোনালোকে তলত কমেণ্ট কৰি জনাব। ক্লিয়াৰ, এণ্ড ডেটছ ইট ফৰ টুডে। আৰু কাইলৈৰ কাৰণে আপোনালোকক কি লেভেলছ ইত্যাদি তৈয়াৰ কৰিব লাগিব তাক অলপ দেখুৱাই দিওঁ। কাইলৈৰ কাৰণে আমাৰ যোনটো ফ্ৰিকুৱেঞ্চি হ'ব এৰাউণ্ড 52 পইণ্টছ ফ্ৰিকুৱেঞ্চি হ'ব লাগে একৰ্ডিং টু মাই কেলকুলেশ্যন। ইজ কাৰেক্ট, 52 পইণ্টছৰ এইটো ফ্ৰিকুৱেঞ্চি হ'ব। বেছড অন ডেট আপোনালোকে ডাউন চাইড আৰু আপ চাইডৰ কাৰণে লেভেলছ ইত্যাদি তৈয়াৰ কৰি ল'ব। ক্লিয়াৰ, বাকী আই এম নট ইয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ। বিফৰ টেকিং এনি ট্ৰেড কনচাল্ট ইয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ। এই ভিডিঅ'টো যিমানটো আছিলে লগ পাম এটা নতুন ভিডিঅ'ত। টিল দেন কিপ ট্ৰেডিং। থেংক ইউ ছ' মাছ।